মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেতিয়া অনুষ্ঠিত? ঘনে ঘনে ছাত্ৰ ছাত্ৰী তথা পৰিয়ালৰ ফালৰ পৰা এই প্ৰশ্ন কৰা হৈছে। কোভিডৰ এই ভয়ানক পৰিৱেশ পৰিস্থিতিৰ মাজত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'বনে? বহু ছাত্ৰ ছাত্ৰীয়ে দাবী কৰিছে কোভিডৰ এই পৰিস্থিতিৰ বাবে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে, বৰঞ্চ ছাত্ৰ ছাত্ৰীসকলক উত্তীৰ্ণ কৰাই দিব লাগে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ মতে কোনো ক্ষেত্ৰতেই তেওঁলোকক উত্তীৰ্ণ কৰি দিয়াটো সম্ভৱপৰ নহয়, পৰীক্ষা অনুষ্ঠিত হ'বই লাগিব। কিয়নো উত্তীৰ্ণ কৰাই দিলে মেট্ৰিকত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে কলেজত নামভৰ্তিৰ সময়ত সমস্যাত পৰিব। কিয়নো আগশাৰী মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰিব নোৱাৰিব। একেই অৱস্থা হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে। কিয়নো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এই ছাত্ৰ ছাত্ৰীসকল। এনে অৱস্থাত সমগ্ৰ বিষয়টোক লৈ আলোচনা বিলোচনা চলি আছে ৰাজ্য চৰকাৰৰ ভিতৰ চৰা। এইখিনি সময়তেই ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰ এটাই 24 ঘণ্টাৰ আগত বিতং তথ্য সদৰি কৰিছে। জুলাই দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰিছে শিক্ষা বিভাগে। জুনৰ প্ৰথম ভাগত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰ এটাৰ মতে স্বাস্থ্য বিভাগে ইতিমধ্যে দাবী কৰিছে যে জুনৰ শেষৰ ফালে ৰাজ্যত কোভিডৰ পৰিস্থিতি উন্নতি হ'ব। নিৰ্বাচনৰ সময়ত যি ধৰণৰ পৰিস্থিতিৰ উন্নতি হৈছিল একেই পৰিস্থিতি জুলাইত দেখা যাব। সেয়েহে জুলাই মাহৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব। অৱশ্যে আশংকা প্ৰকাশ কৰা মতে আগষ্ট অথবা ছেপ্টেম্বৰত কোভিডৰ তৃতীয়টো ঢৌ আকৌ আহিব পাৰে। অৰ্থাৎ কেৱল মাত্ৰ জুলাই অথবা আগষ্টৰ প্ৰথম ভাগত পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। এইখিনি সময়তেই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাজ্য চৰকাৰক স্পষ্টভাৱে জনোৱা হৈছে 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। অৰ্থাৎ 5 ছেপ্টেম্বৰৰ ভিতৰত মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল ঘোষণা কৰিব লাগিব। একেলগে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা। এদিন মেট্ৰিক আৰু তাৰ পিছৰ দিনা হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা। কিন্তু কেইখন বিষয়ৰ ওপৰত পৰীক্ষা হ'ব সেয়া চূড়ান্ত হোৱা নাই। ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই আজি DY 365ৰ 24 ঘণ্টাক এই তথ্য অৱগত কৰিছে। অৰ্থাৎ এদিন মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পিছৰ দিনা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। এইখিনি সময়তেই CBSE সংক্ৰান্ততো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট বোৰ্ডে শীঘ্ৰে সিদ্ধান্ত ঘোষণা কৰিব। 1 জুনত CBSE ঘোষণা কৰিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিনাংক। কেনেকৈ পৰীক্ষা অনুষ্ঠিত হ'ব সেয়া চূড়ান্ত কৰিব কেন্দ্ৰীয় চৰকাৰে। ऑब्जेक्टिव टाइप के क्वेश्चंस की परीक्षा हो, 3 घंटे की जगह 1.5 घंटे की परीक्षा हो और उसकी बच्चों की जो कॉपी चेक करने का काम है वो भी स्कूल में ही हो। तो ये उनका दूसरा प्रस्ताव था। और उसमें यह भी है कि बच्चों के सारे सब्जेक्ट्स की परीक्षा ना हो, लेकिन बच्चे तय कर लें कि उनको कौन से 4 सब्जेक्ट की परीक्षा देनी है या 3 सब्जेक्ट की परीक्षा देनी है। ये उनका ऑप्शन भी था। উচ্চতম ন্যায়ালয়ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ গোচৰ। কোভিডৰ এই পৰিস্থিতিৰ মাজত কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি প্ৰশ্ন। সোমবাৰে এই ক্ষেত্ৰত সিদ্ধান্ত ঘোষণা কৰিব আদালত। অৰ্থাৎ সোমবাৰে আদালতে এক গুৰুত্বপূৰ্ণ ৰায় দিব আৰু মঙলবাৰৰ দিনটোত CBSE পৰীক্ষাৰ দিনাংক তথা প্ৰক্ৰিয়া ঘোষণা কৰিব। এইখিনি সময়তেই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল এটাই শুকুৰবাৰে ছেবাৰ কাৰ্যালয়ত উপস্থিত হয়। মেট্ৰিক পৰীক্ষা সংক্ৰান্তত ছেবাৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব। অসমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব? ছেবাক সাক্ষাৎ কৰি প্ৰশ্ন তুলিলে আছুৱে। সন্মানীয় শিক্ষক সংগঠনসমূহ শিক্ষাবিদসকলে যিমানখিনি পৰামৰ্শ দিছে গোটেইখিনি পৰামৰ্শ তেখেতসকলক জনাইছোঁ। এতিয়া আমি ছেবা কৰ্তৃপক্ষক কৈছোঁ যে এই যিবোৰ প্ৰশ্ন ওলাই আছে যে গোটেইখিনি পেপাৰ নে কি কেইখন হ'ব, এই গোটেই কথাটোৰ সিদ্ধান্ত লোৱাৰ কৰ্তৃত্বটো ছেবাৰ। গতিকে ছেবাক আমি কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যে এই যে প্ৰশ্নবিলাকৰ সন্মুখীন হৈ আছে যে গোটেইটো নে কেইখন, এই গোটেই কথাটোৰ ওপৰত এটা সিদ্ধান্ত লাগিব। ছেবা কৰ্তৃপক্ষক কৈছোঁ আপোনালোকে ছাত্ৰ ছাত্ৰীসকল আশ্বস্ত হ'ব পৰাকৈ, ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰাকৈ এটা সোনকালে সিদ্ধান্ত ঘোষণা কৰি দিয়ক।
যাতে ছাত্ৰ ছাত্ৰীসকলে সেই ধৰণে নিজকে আগুৱাই নিব পাৰে, অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীসকলে সেই ধৰণে যাতে আগবাঢ়ি যাব পাৰে। এতিয়া লাগে এটা সোনকালে সিদ্ধান্ত। সেৱা কৰ্তৃপক্ষক আজি আমি অনুৰোধ জনাইছোঁ যাতে সোনকালে সিদ্ধান্তটো ঘোষণা কৰে। সেৱা কৰ্তৃপক্ষক কৈছে অসম চৰকাৰৰ কথা বতৰা পাতি খুব সোনকালে তেখেতসকলে সিদ্ধান্ত অৱগত কৰিব। কোভিডৰ এই পৰিৱেশৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটো উচিত নে? চৰকাৰে স্বাস্থ্য সংক্ৰান্তত কেনে সিদ্ধান্ত ল'ব? পৰীক্ষাৰ সময়ত স্বাস্থ্যজনিত সকলো কথাই যাতে নজৰ ৰাখে আৰু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়া সময়ত যিহেতু মাস্ক পিন্ধি দিব, গতিকে ইলেক্ট্ৰিচিটিকে ধৰি যিখিনি সা সুবিধাৰ প্ৰয়োজনীয় ব্যৱস্থা লাগে সেই ব্যৱস্থাখিনি কিদৰে কৰিব সেই সকলো কথাই আজি আলোচনাত ঠাই পাইছিলে। গতিকে এই সকলো কথা আগত ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টো যাতে আগবাঢ়ে সেই কথা সেৱা কৰ্তৃপক্ষক আমি জনাইছোঁ আৰু খুব সোনকালে অহা কেইঘণ্টামানৰ ভিতৰত, অহা 2 এদিনৰ ভিতৰত যাতে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ বিষয়টো কেইখন পেপাৰ বা কি ধৰণে অনুষ্ঠিত হ'ব সেই কথাটো যাতে ছাত্ৰ ছাত্ৰীসকলে গম পায়, তাৰ বাবে আমি সেৱা কৰ্তৃপক্ষক আমি আজি ঘোষণা কৰিবৰ কাৰণে আমি জনাইছোঁ। তাৰ লগতে এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাবৰ বাবে তেওঁলোকে যিখিনি প্ৰয়োজন চেণ্টাৰ আদি বৃদ্ধি কৰাকে ধৰি এতিয়া যিখিনি চেণ্টাৰ তেওঁলোকে যিখিনি চেণ্টাৰত পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে ঠিক কৰিছিল, তাৰ উপৰিও যাতে আৰু অধিক চেণ্টাৰ বৃদ্ধি কৰি ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো চেণ্টাৰসমূহত মানে কমাব পাৰি, তাৰ বাবে উদ্যোগ ল'বৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণৰ বাবে আমি তেওঁলোকক আহ্বান জনাইছোঁ। ৰাজ্য চৰকাৰে সূত্ৰটোৱে জানিবলৈ দিয়া মতে জুলাইত বানপানীৰ পৰিৱেশ সৃষ্টি হ'লেও পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। আশা কৰা হৈছে জুনৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব জুলাই কোন তাৰিখে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। অৱশ্যে এই পৰীক্ষা নিৰ্দিষ্ট 2-3টা বিষয়ৰ ওপৰত হ'ব নে সম্পূৰ্ণ হ'ব সেই কথা এতিয়াও চূড়ান্ত হোৱা নাই। ব্যুৰ' ৰিপৰ্ট DY365।